উপস্থিত নিমন্ত্ৰিত বিশিষ্ট অতিথিসকল, আজিৰ এই অনুষ্ঠানত উপস্থিত ৰাইজ সকলোলৈকে মই মোৰ মান্য অনুসাৰে শ্ৰদ্ধা, সেৱা আৰু মৰম জনাইছোঁ। দীপ্তিময়ী বাইদেউ আমাৰ অতি মৰমৰ, অতি শ্ৰদ্ধাৰ। তেখেতৰ আজি উপজা দিন। ভাল পালোঁ কুসুম বৈৰাগী বাইদেউ, অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত। আমি ভবা নাছিলোঁ, ভাবিব পৰা নাছিলোঁ এনেকুৱা এটা অনুষ্ঠান অসম সাহিত্য সভাৰ এটা শাখা দায়িত্ব ল'ব। যিটো শাখা ইতিমধ্যে গম পাইছে, মায়ে এদিন প্ৰতিষ্ঠা কৰিছিল আৰু আজি আহি এই শাখাই এক অনন্য অনুভূতি উপলব্ধিৰ মাজেদি সকলোকে এক নতুন দিগন্তলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে। আৰু আপোনালোক সকলোৱে এই অনুষ্ঠানভাগিত উৎসাহেৰে উদ্দীপনাময় পৰিৱেশ সৃষ্টি কৰাত আমি কৃতজ্ঞ বোধ কৰিছোঁ। গুৱাহাটীত 93 চনত যেতিয়া গৈ থাকিবলৈ ল'লোঁ, লাহে লাহে স্থায়ী কেনেকৈ হৈ গ'লোঁ নিজেই ক'ব নোৱাৰিলোঁ। এয়া হয়তো অদৃষ্টৰ কৃপা, তাতোতকৈও মাৰ আশীৰ্বাদ। মাৰ আশীৰ্বাদ নহ'লে আমি হয়তো ইমানখিনি জীৱন আহি নাপালোহেঁতেন, এই দিনটো হয়তো নাপালোহেঁতেন। আমি সদায় আশা কৰিম মাৰ এই আশীৰ্বাদ যাতে আমাৰ জীৱনত অফুৰন্ত হৈ থাকক। সন্মুখত উপস্থিত শ্ৰদ্ধাৰ ব্যক্তিসকল, বিশেষকৈ বাইদেউৰ অনুৰাগী সকলোৰে প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মাধৱদেৱৰ পুষ্কৰ নামঘৰত উল্লেখ আছে যে তোমাৰ মায়াই হৰি কপট গুণক ধৰি মুহি আছে আমাক অসমলৈ, গোচাই লোক মায়া স্বামী তোমাৰ চৰণে আমি ভজিলোঁ জয় জয় ধৰি। গতিকে মায়াই অকণমান টানিলে 15 মিনিটমান সময় দেৰি হ'ল। আৰু হীৰানন্দ গগৈয়ে মাতৃক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাইছে। আৰু হৃদয়ে তেওঁ ভাষণত কৈছে যে মায়ে আমাক আগবঢ়াইছিলে, আচলতে এজন আনজনৰ পৰিপূৰক। আশা কৰি তেখেতে 100টা শৰতৰ গুলি গুলি নিৰ্মাণ, 100টা বসন্তৰ পেপাৰ তাকে কামনা কৰিছোঁ। আৰু যিখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী উঠিছে, কি হৈছে মানে খুব বেছি প্ৰচাৰ প্ৰতি আমি লালায়িত হৈ গৈছোঁ। এই যে প্ৰচাৰ প্ৰতি লালায়িত হৈছোঁ, আমি কিমান দূৰ সাধনাৰ ৰাস্তাত যাব পাৰিছোঁ এই সম্পৰ্কে আমি সন্ধিহান কৰিছোঁ। খুব কম কাম কৰি আমি বহুত বেছি প্ৰচাৰ বিচাৰোঁ। এই প্ৰচাৰ বিচৰা মানসিকতা নিশ্চয় বাইদেউৰ নাই, কাৰণ আমি সেই কথাটো খুব অনুভৱ কৰোঁ। এতিয়া বাইদেৱে আজিৰ তাৰিখত যিমান মানুহৰ গুণগ্ৰাহী মানুহৰ মৰম শ্ৰদ্ধা পাইছে, আদৰ পাইছে, এইখিনি মই ভাবিছোঁ সদায় তেখেতৰ ওপৰত আশীৰ্বাদ চবে বৰ্পণ হৈ থাকক। হৃদয়ানন্দ আছে মোৰ ভাতৃস্বৰূপ। তেওঁ যিখিনি কথা কৈছে, মাতৃৰ প্ৰতি যিটো স্নেহ, এই বস্তুৰ এটা সংস্কাৰ মাজেদি গৈছে। এই মায়েও কোনোবা এগৰাকী বাইদেউৰ ভেটাৰনিটি লিভত থকাৰ কাৰণে মায়েও সমানে সাধনা কৰিছিলে। আৰু যেতিয়া মই কৰসমান কৰি থাকোঁ, তেতিয়া মাৰ পৰা মই চানা হ'লোঁ, যেতিয়া পইচা দিবলৈ মই বয়জান্তিৰ পৰা আহোঁ, তেতিয়াই বাইদেউৰ লগত মোৰ চিনাকি। মোৰ শ্ৰদ্ধা, সেৱা, সন্মান তথা মৰম নিবেদিছোঁ। অৱসৰৰ পাছত স্নাতকোত্তৰ ডিগ্ৰী ল'ব পাৰে। বাইদেউৰ এই হেঁপাহ মই যেতিয়া স্কুলত জইন কৰোঁ, তেতিয়া বাইদেৱে মোৰ হতুৱাই ফৰ্ম আনোৱাইছিলে ইউনিভাৰ্চিটিৰ পৰা। ঘৰৰ ওচৰৰ স্কুল আছে কাৰণে তাতে বাইদেউ উপজা দিনটো পালন কৰিব। কিন্তু এনেকৈ যে সাহিত্য সভাৰ ইমান এই ব্যক্তিসকলক গোটাই লৈ এই ভাবটি মন্তব্যত ক'বলৈ একো নাই। আপোনালোকে বাইদেউৰ গুণানী কীৰ্তন কৰিলে মোক ক'বলৈ একো দিয়া ৰখা নাই। মই